শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তান্ত বিদায় নাই 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 আমার পরম গুরু রাম আমার পরম গুরু তমেব মাতা পিতা তমেব বন্ধু সখা তমেব বিদ্যাদ্রমিণম তমেব সর্বম মম দেবদেবা তমেব সর্বম মম দেব দেবা। ওম শান্তি ওম শান্তি ওম শান্তি। জয় শ্রীকৃষ্ণ। সর্বপ্রথমে আমি সকলো ভকত বৈষ্ণৱলৈকে আমাৰ আত্মিক শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰিছোঁ। আজি আমি আপোনাসৱৰ মাজত দুআষাৰ অতি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিবলৈ বিচাৰিছোঁ। বিশেষকৈ যিসকল শ্ৰোতা শ্ৰৱণকৰ্তা বৈষ্ণৱ তেখেতসকলৰ বাবে আৰু লগতে আজি আমি বিশেষভাৱে আমাৰ দৰে ইউটিউবত যিসকল আগত বক্তা যিসকলে আধ্যাত্মিক জ্ঞান স্বৰূপৰ বিষয়ে আলোচনা কৰি ভাগৱতৰ মাধ্যমেদি আহিছে, কিন্তু এই মাধ্যমত বহুখিনি ফালৰি কাটি যোৱাৰ বাবে আমি তেখেতলোকলৈ বিশেষভাৱে অনুৰোধহে কৰিছোঁ। তেখেতলোকক আমি সেৱাহে জনাইছোঁ। আজি সৰ্বপ্ৰথমে আমি তেখেতসকলকে অতি শ্ৰদ্ধা ভাৱনাৰে আমাৰ ফালৰ পৰা তেখেতলোকক সেৱা জনাই অনুৰোধ কৰিব বিচাৰিছোঁ। বিশেষকৈ বৰ্তমান কলিযুগ, এই কলিযুগৰ আমাৰ যি ভাগৱত ইউটিউবত ব্যাখ্যা হৈছে, খুব এটা ভাল কথা হৈছে, বহু সুন্দৰ হৈছে। আমি সকলোৱে কোনোবাই যদিও নামঘৰলৈ যাব পৰা নাই বা কোনোবাই যদিও সেৱাশ্ৰমবিলাকলৈও যাব পৰা নাই, ইউটিউবৰ মাধ্যমেদি তেওঁলোকে অকণমানকে হ'লেও ভাগৱত বা গীতাৰ জ্ঞান চৰ্চা কৰিছে।
এইটো এটা খুব সুন্দৰ মাধ্যম হ'ব পাৰে। এইটো খুব ভাল কথা, কিন্তু তেওঁলোকৰ বাবে কল্যাণ হ'ব যিসকলে শুনিছে। ইয়াত কিছুমান বাধা আহিও পৰিছে তেওঁলোকৰ বাবে, যিসকল শ্ৰোতাসকলৰ বাবে কিন্তু বহু খেলি মেলি শ্ৰৱণ হৈছে। যিহেতু কি কাৰণে শ্ৰৱণ হৈছে, বহুতে বেদমাৰ্গৰ কথা কয়, বহুতে বেদ নমনাৰ বিষয়ে কথা কয়, আৰু এই মনা নমনা দুই ভাগৰ দুটা পদ্ধতিৰ দ্বাৰা আজিৰ সমাজবিলাকত এনেই কলিযুগৰ মানুহবিলাক বহুতো মলিন মন বুলি কৈছে। গতিকে এনেকুৱা এটা অৱস্থাত যদি আমাৰ বিশেষ গুৰুস্বৰূপ বক্তাসকলে তেওঁলোকক বিভিন্ন পদ্ধতি দ্বাৰা মনবিলাক বেলেগ চিন্তাযুক্ত কৰাহে দেখা যায়, ভাবিবলৈ বাধ্য কৰায়, তেতিয়াতো বহুত লোকচানহে হ'ব বুলি আমি ভাবোঁ। গতিকে বিশেষ আমাৰ অনুৰোধটো হ'ল কি, ভাগৱতে এটা কথা স্পষ্টভাৱে কৈছে যে কাৰো ধৰ্মক নিন্দা নকৰিবা, কোনো ধৰ্মক নিন্দা নকৰিবা, আৰু কাৰো দ্বাৰা পৰ চৰ্চা নকৰিবা, পৰ নিন্দা নকৰিবা, আৰু দয়া ক্ষমাৰ মাধ্যমেদি শৌচ সদাচাৰ মাধ্যমেদি আমি কি কৰিব লাগে, আমাৰ নিজৰ দৰ্শন ভাগৱত শাস্ত্ৰৰ দ্বাৰা, তত্ত্ব জ্ঞানৰ গীতাৰ দ্বাৰা আমি মাত্ৰ গীতা আৰু ভাগৱতৰ মাধ্যম লৈ কথা ক'ব লাগে, আৰু সেই মাধ্যমৰ মাজেদি যি জ্ঞান প্ৰকাশ হৈছে সেই কথাখিনিয়ে আমি ক'ব লাগে। যিহেতু আমাৰ মাজত এনেকুৱা বহু কথা খেলি মেলি হৈছে, আজি ইউটিউবত চোৱা, দৰ্শন কৰা, শ্ৰৱণ কৰা বহুতো শ্ৰোতাই আমালৈ ফোন কৰে যে এইবিলাক কি হৈছে প্ৰভু, এনেকুৱা তেনেকুৱা খেলি মেলি হ'লে আমি কেনেধৰণে কি ধৰণে তৰিম, কিনো লাভ কৰিম, একো বুজি পাব পৰা নাই। গতিকে কিয় হৈছে এনেকুৱা, এইটো নিশ্চয় তেওঁলোকে ভাল ধৰণে শ্ৰৱণ কৰে, ভাল ধৰণে জানিব বিচাৰে, যিহেতু গুৰুস্বৰূপে কৈছে কথাখিনি, সেইকাৰণে তেওঁলোকে জানিব বিচাৰে। আৰু ইয়াতে যেতিয়া কিছুমান বাধা আহি যায়, তেতিয়াতো তেওঁলোকৰো বহু খেলি মেলি হয়, কোনটো মানিম কোনটো নামানিম। এতেকতে আমি আপোনালোকক অনুৰোধে কৰিছোঁ, ভাগৱত বা গীতা শাস্ত্ৰৰ মাজৰ তত্ত্বখিনি ক'ব। কেতিয়াও কোনো কাৰণত কোনোবাৰ ধৰ্মৰ বিষয় লৈ, কোনোবাৰ বেদৰ মাৰ্গৰ বিষয় লৈ, কোনোবাৰ বেদ নমনা বিষয় লৈ এইবিলাক কথা ক'ব দৰকাৰ নাই। এইবিলাকত কোনো লাভ নাই, বৰং পাপ গোটোৱাৰ বাহিৰে কোনো। আজি কৈছে যিসকলে বেদ মানে আৰু যিসকলে নামানে, এই বিষয়টোৰ ভিতৰতে লাগি আছে কথাবিলাক, এইটোতে লাগি আছে, যুদ্ধ বিগ্ৰহ পৰ্যন্ত হৈছেগে। কিন্তু এইবিলাক ভাবি লাভ আছে জানো? কোনোবা এজন দেখা মানুহকে বিশ্বাস কৰি লয়, গুৰু মানি লয়, আৰু তেওঁৰ দ্বাৰাই সকলো সম্পূৰ্ণ হৈ যায়।
কোনোবাই নেদেখাজনকে হৃদয়ঙ্গম কৰি ভাবি লয়, তাতো তেওঁলোকেই পাই যায়। কোনোবা এজনে কিবা এটি স্মৃতি লৈ বা ভগৱানৰ ফটোখনকে লৈ তাতো ধ্যান কৰিছে, তাতো কিবা এটা তেওঁ বিশ্বাসে লৈছে। আমাক কৈছে, বিশ্বাসে মিলয় হৰি তৰ্কে বহুদূৰ। অৰ্থাৎ বিশ্বাস কৰি যদি কোনোবাই বন পাত এটাকে মোহাৰি ঔষধ হিচাপে খুৱাই, তাতেই ভাল হোৱা দৃষ্টান্ত নোহোৱা নহয়। আৰু কোনোবাই কিন্তু বহু বৈদ্য হলেও, বৈদজ্ঞ হলেও তেওঁলোকৰ ঔষধেও কাম নকৰা হয়। আৰু গতিকে আমি ভাগৱত শাস্ত্ৰটো কেতিয়াও তৰ্কৰ মাধ্যমলৈ নাহে। যিসকলে তৰ্ক কৰি কৰি ভাগৱতৰ বিতৰ্কৰ মাজত সোমাইছে, সেইসকল কেতিয়াও ভাগৱত বক্তা নহয়। যদি আমিও ভাগৱতৰ বিতৰ্কলৈ যাওঁ, আমাৰো বক্তা নহয় বুলি ক'ব পাৰি। কিন্তু আমি অনুৰোধে কৰিছোঁ, তেওঁলোকক অনুৰোধ কৰিছোঁ, যাতে আপুনি কোনোবা এটা ধৰ্ম পালন কৰিছে, কোনোবা সংঘৰ ধৰ্ম পালন কৰিছে, কোনোবাই নাম কীৰ্তনীয় ধৰ্ম পালন কৰিছে, কোনোবাই বিভিন্ন পন্থা, কলিযুগত অনেক পন্থা হ'ল, তাতেই কোনোবা ব্যক্তিয়ে কিন্তু মাধ্যম লৈ তাতে একান্ত ভাৱনাৰে ভাবিছে, তাতো কল্যাণ নহয় বুলি কেতিয়াও ক'ব নোৱাৰে। সংঘৰ ব্যক্তিসকলেও তেনেধৰণে এক যদি ভাগৱতৰ মাধ্যম লৈ তেওঁলোকে খুব সুন্দৰভাৱে তাতেই ধ্যান কৰিছে, তাতেই কিবা এটা লাভ কৰিব বিচাৰিছে, তাতো ভগৱানকেই লাভ কৰিব। আৰু কোনোবাই যদি ভাগৱতক ভগৱান স্বৰূপেই লৈ পেলাই ভাগৱতখনকে সদায় কেৱল ধ্যান কৰিছে, সেৱা কৰিছে, ধূপ জ্বলাইছে, তাতো ভগৱানকেই লাভ কৰিব। কোনোবাই বেদৰ মাৰ্গৰ কাম কৰিছে, তাতো ভগৱানকেই লাভ কৰিব। নকৰা কোনো কাম নাই। বিশ্বাস লাগিব, মেইন বিশ্বাস। যিহেতু আমাক কৈছে, কলিৰ যুগত ভগৱান কৃষ্ণৰ কলিযুগৰ প্ৰাৰম্ভণিতে ভগৱান কৃষ্ণ গুচি গৈছে বৈকুণ্ঠলৈ, আৰু তেওঁ লগতে তপ জপ যজ্ঞ এই পূজা পাৰ্বণ এইবিলাক লৈ গৈছে বুলি কৈছে। এইটো সত্য কথা, ভাগৱতে দৃষ্টান্ত দিছে। কিন্তু ইয়াতো মূল বস্তু এটা লুকাই থাকে, যিটো বস্তু হয়তো আমি আজিলৈকে খুচৰি চোৱা নাই। কিয়, কি কাৰণত তপ জপ বা সংস্কৃতৰ জ্ঞান বা পূজা পাৰ্বণ এইবিলাক নাইকিয়া হৈ গ'ল বা নোহোৱা কৰিছে, ইয়াৰ মূল কথাটো কি, এইটোতো আমি কোনোদিন ভবা নাই। অৰ্থাৎ যেনেকে ওপৰৰ যিসকল মন্ত্ৰী, MLA, হোম মিনিষ্টাৰ, এইসকলৰ মাজত যিটো আলোচনা কৰি আমাক সমাজলৈ যেনেকে ৰাজ্যবাসীলৈ এৰি দিয়ে, কিছুমান লিডাৰশ্বিপত এই কথাখিনি দি দিয়ে বা তাৰ বস্তু বিতৰণ কৰে বা টকা পইচা বিতৰণ কৰে, গুৰিৰ পৰাতো বস্তুটো ঠিকেই হয়, কিন্তু বাহিৰতহে বেলেগ বেলেগ হৈ যায়। যিবিলাক লিডাৰবিলাকে পায়, তেওঁলোকে বেয়া কৰে। গতিকে আমি বিলাকেও যদি সেইটোকে কৰোঁ, বেয়া কৰোঁ, তেতিয়াতো কাম নহ'ব। সেইকাৰণে গুৰিত কিন্তু আলোচনা শুদ্ধ হয়। কি আলোচনা হৈছে, তেনেকে গোলক ধামতো এইবিলাক আলোচনা কৰিয়ে ভগৱান কৃষ্ণ পৃথিৱীত জন্ম হৈছে। আৰু পৃথিৱীৰ লোকত কি কৰিছে, অৰ্থাৎ নিৰ্গুণ ভগৱান হোৱাৰ স্বত্তেও সগুণ স্বৰূপে প্ৰকাশমান হৈছে। যি সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী বুলি কৈছে, সেইকাৰণে ভাগৱতত ইয়াকে কৈছে কি বুলি, यन्मादियस्य यतो अन्न आदितरतो स्वार्थेषु विज्ञासरा। অর্থাৎ
জন্ম দিয়া ঈশ্বৰ ইয়াতে সোমাই আছে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী। ক'ত অন্বিত হৈছে? মায়াৰ লগত অন্বিত হৈছে। কোন অন্বিত হৈছে? নিৰ্গুণ ভগৱান সগুণ স্বৰূপে স্বাৰ্থিক নিজেই নিজৰ বিগ্ৰহ, যি জ্ঞান প্ৰকাশ, যি উদাৰ, যি তেওঁৰ ৰহস্য চৰাত অৰ্থাৎ প্ৰকাশ হৈছে। গতিকে সেইজন ভগৱানেই গুৰিতে আলোচনা কৰিছে যে কলিৰ লোকসকলে কোৱা মলমতি হ'ব। আদি জমালেও কৈছে এই কথাষাৰ। কলিৰ লোকসকলে এনেকুৱা মলমতি হ'ব যিসকল লোকে কেৱল অখাদ্য খাদ্য হিচাপে ল'ব, নোযোৱা জেগাত যাব, অগম্য গমন কৰিব, আৰু এনেধৰণে ধৰ্মৰ নাশ কৰ্তা হিচাপে একোজন সন্ত মহন্তও হৈ পৰিব অধৰ্মী। এইবিলাক ভগৱান কৃষ্ণই দেখি ভাবি তেওঁ কি কৰিলে যে কলিৰ লোকে কেতিয়াও তপ কৰিব নোৱাৰে, জপ কৰিব নোৱাৰে, ধ্যান কৰিব নোৱাৰে, বা সংস্কৃতৰ নিচিনা শুদ্ধ মূল সংস্কৃতৰ কথা ক'ব নোৱাৰে, আৰু কোনো পূজা পাৰ্বণ কৰিবলৈ শক্তি নাই, সমৰ্থ নহ'ব, যাৰ বাবে হৰি নামকেই শ্ৰেষ্ঠ বুলি কৈছে। কিন্তু এতিয়া কলিৰ মলমতি মনযুক্ত ব্যক্তিসকলে কৰিব নোৱাৰাৰ বাবে এইখিনি ভগৱন্ত পুৰুষে লৈ গৈছে বুলি শাস্ত্ৰত লিখিছে। কিন্তু তাৰ ভিতৰতে বহু হাজাৰ জনৰ মাজত কোনোবা এজনে কিন্তু এইখিনি কাম শ্ৰদ্ধা ভক্তিৰ ভাৱনাৰে কৰিছে, এৰিব পৰা নাই, কৰিছে। গতিকে কৰাৰ বাবদ নকৰিবলৈতো শাস্ত্ৰই কোৱা নাই, নকৰিবা বুলি কোৱা নাই, এইবোৰ নকৰিবা বুলি কৈছে যেন। গতিকে এই কথাটোক লৈ আমি কেতিয়াও কোনো কাৰণত যুদ্ধ বিগ্ৰহৰ নিচিনা বিতৰ্কলৈ যাব নাপায়, এইটো আমি অনুৰোধ কৰিছো। এইবিলাক নকৰিব। ভাগৱতত যি লিখা আছে, ভাগৱতৰ কথা খুব সুন্দৰভাৱে ব্যাখ্যা কৰক, ভাল হ'ব। আৰু গীতাৰ চক্ৰত বা গীতাৰ কথা সুন্দৰভাৱে মানৱ জীৱন কল্যাণৰ বাবে দিছে, সেই কথাখিনিও আলোচনা কৰিব। এতেকতে আমি কেতিয়াও কোনো কাৰণত যাতে কোনো মানুহৰ মাজত বিতৰ্কলে নোসোমাই, কাৰো অন্তৰত আঘাত নিদিয়াকৈ ভাগৱত ধৰ্ম প্ৰবচন কৰে, তাৰ বাবে আমি অনুৰোধ কৰিছো। আৰু আমি নিজেও ইয়াৰ সমপৰ্যায়ভাৱে আগবাঢ়িব বিচাৰো। গতিকে আমাক যাতে কোনোবাই কিবা বিভিন্ন ভাৱনাৰে যদি কমেণ্টটো কৰে, তাত কোনো লাভ নহয়। যিহেতু এটাই সত্য কথা যে কাকো কাৰো ধৰ্মক নিন্দা নকৰিবা, আৰু কাকো হিংসা নকৰিবা, আৰু পৰচৰ্চা, পৰনিন্দা, পৰদ্বেষ্য এইবিলাক নকৰাকে যি ধৰ্ম পালন কৰিছে, ক্ৰিয়া কৰিছে, কোনোবাই পালন কৰিছে, পালন কৰা মানে ক্ৰিয়া কৰিব লাগিব, তেতিয়া পালন কৰিব পাৰে। গতিকে এনেধৰণে যিসকলে কৰি গৈছে তেওঁলোকৰ বহু লাভ হ'ব। গতিকে সেই প্ৰভুসকল, শ্ৰোতাসকলক বিপদত নেপেলাই ভাগৱত ধৰ্ম, ভাগৱতত থকা ভাগে আৰু গীতাৰ যি তত্ত্ব তাৰ দ্বাৰা কথা ক'ব, বিতৰ্কলে নহাকৈয়ে আমি যাতে এই কলিমল সংসাৰ খনিত ভগৱানৰ চৰ্চা কৰি পৰলোকপ্ৰাপ্তি হ'ব পাৰি, তাৰ বাবে আপোনাসৱক আমিও চেষ্টা কৰিম আৰু আপোনাসৱেও চেষ্টা কৰক। আমি ইয়াকে কৈ
আজি আমাৰ এই অনুৰোধ পৰ্বহে বুলি ক'ব পাৰি আপোনালোকক আমি চৰণত ধৰিছোঁ, কাকুতি কৰিছোঁ, আপোনালোকে যাতে কোনো কাৰণত বিতৰ্কলে নহাকৈ ভাগৱত ধৰ্ম প্ৰচাৰ কৰক আৰু সকলো বিশ্বাস কৰিলেই, বিশ্বাস নহ'লে আপোনাৰ কোনোটো কৰ্মই সিদ্ধ হ'ব নোৱাৰে। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामया, सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत्। ओम शांति, ओम शांति, ओम शांति।